নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া আহি উপস্থিত হ'লোঁ গুৱাহাটী পাণবজাৰ। মই কৈ আছিলোঁ আপোনাৰ আহোম ৰাজত্বৰ বিষয়ে কৈ আছিলোঁ, ইয়াণ্ডাবু সন্ধিৰ বিষয়ে ক'লোঁ, ব্ৰিটিছ কেনেকৈ আহিল সেইবোৰ ক'লোঁ। আজি আপোনাৰ ক'ম যে অসমলৈ প্ৰথম অহা ব্ৰিটিছজনৰ নাম আছিলে কেপ্টেইন থমাছ ৱেলছ আৰু ইয়াণ্ডাবু সন্ধি কৰিছিলে ছাৰ আৰ্চাবাল্ড কেম্বেল। আৰু এজন ব্ৰিটিছ আছিলে, তেওঁৰ নাম আছিলে কেপ্টেইন ফ্ৰান্সিছ জেংকিন। তো তেওঁ কি কৰিছিলে আজি সেই বিষয়ে ক'বলৈ ওলাইছোঁ। এইটো চাওক, মোৰ এইফালে আছে কটন কলেজিয়েট গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুল, এষ্টাব্লিছ 1834 পাণবজাৰ গুৱাহাটী। চাওক, ইয়াণ্ডাবু সন্ধিটো কেতিয়া হৈছিলে? 1826 চনৰ 24 ফেব্ৰুৱাৰী। ইয়াণ্ডাবু সন্ধি আপোনাৰ ব্ৰিটিছ আৰু বাৰ্মিছৰ মাজত হৈ গ'ল। যেতিয়া ইয়াণ্ডাবু সন্ধিটো হ'ল, তেতিয়া মানে তেওঁলোকে অসমক আপোনাৰ বেংগলৰ লগত জইন কৰাই ল'লে। জইন কৰাই এজন অফিচাৰক দায়িত্ব দিলে, তেওঁৰ নাম আছিলে কেপ্টেইন ফ্ৰান্সিছ জেংকিন। এই কেপ্টেইন ফ্ৰান্সিছ জেংকিন অসমলৈ আহি তেওঁ এই স্কুলখন প্ৰতিষ্ঠা কৰিছে। আৰু তেওঁ মানে কিছুমান মানুহৰ পৰা ধন সংগ্ৰহ কৰিছিলে। তেওঁলোকৰ নাম আছিলে, সংগ্ৰহ মানে দান দিছিলে, কাৰণ ব্ৰিটিছৰ সম্পৰ্কটো আপোনাৰ 1789ৰ পৰা আছে অসমৰ লগত। কাৰণ কেপ্টেইন থমাছ ৱেলছ আহি গৈছে, তেওঁ অসমখন ঘূৰি গৈছে, তেওঁ আহোমৰ ৰাজসভাত তেওঁ ৰাজকীয় আতিথ্য লাভ কৰিছে। তেওঁ আহোম ৰাজত্বৰ যিবিলাক টপ লেভেলৰ মানুহ হয়, হায়াৰ ৰেংকৰ ইলিট ক্লাছ বুলি কয়, মানে ইলাইট ক্লাছৰ যিবিলাক মানুহ আছে, তেওঁলোকৰ লগত তেওঁৰ সম্পৰ্ক ভাল আছিলে। তো সেই সূত্ৰে মানে কেপ্টেইন ফ্ৰান্সিছ জেংকিন তেওঁ মানে এটা কানেক্ট হৈ গ'ল যিবিলাক অসমৰ মানে ইলাইট ক্লাছ মানুহ আছিলে সেই সময়ত। তো সেই ইলাইট ক্লাছ মানুহে দান বৰঙণি দিছিলে। তেওঁলোকৰ ভিতৰত আছিলে দয়াৰাম বৰুৱা, যোগৰাম ফুকন, দিহিঙীয়া গোহাঁই। তেওঁলোকে মানে টকা ধন দিছে আৰু ডনেট কৰিছে। তো সেই ডনেশ্যন লৈ এই স্কুলখন প্ৰতিষ্ঠা কৰিলে, মানে বনালে। আৰু তাৰে পিছত আহি গ'ল কি, আহোমৰ লগততো তেওঁলোকৰ পুৰণা সম্পৰ্ক, ভাল সম্পৰ্ক, মাটি চাটি পাই গ'ল। আপোনাৰ সেই সময়ত গুৱাহাটীত জনসংখ্যা আছিলে, গুৱাহাটী আৰু উত্তৰ গুৱাহাটী দুইটা মিলি জনসংখ্যা আছিলে 5800 জন। এইটো অফিচিয়েল ডাটা হয়। আৰু ইয়াত মানে ফাৰ্ষ্ট এপইণ্টমেণ্ট কৰিছিলে এজন বেংগলী, মানে বেংগলী নহয়, প্ৰথম এজন ব্ৰিটিছ আছিলে, মিষ্টাৰ ছিংগাৰ মানে ফাৰ্ষ্ট ইয়াৰে প্ৰিন্সিপাল আছিলে। তেওঁ মানে প্ৰথম হেডমাষ্টাৰ আছিলে। আৰু যিবিলাক এছ'চিয়েট টিচাৰ মানে সহযোগী শিক্ষক, সহকাৰী শিক্ষক বুলি কয়, এছিষ্টেণ্ট টিচাৰ হয়। আচ্ছা, এছিষ্টেণ্ট টিচাৰবোৰ আছিলে বেংগলী। ইয়াত চাব দেই, আপোনাক মই এটা ডাঙৰ কথা কৈ আছোঁ। যিবিলাক অসমীয়া মানুহে বেংগলী মানুহক গালি পাৰে, বেয়া পায়, তেওঁলোকে জনাটো প্ৰয়োজন যে অসমীয়া মানুহক ABCD EFGH এইবিলাক বেংগলী মানুহে শিকাইছে। কাৰণ বেংগলী মাষ্টৰ আছিলে যিবিলাক এছিষ্টেণ্ট টিচাৰ আছিলে। আপুনি চাব পাৰে, ইয়াত আগৰ যিবোৰ পুৰণি ডাটা আছে সেইবোৰ যদি আপুনি কালেক্ট কৰি লৈ পাই যাব, ইয়াত বেংগলী টিচাৰ আছিলে। কাৰণ আপুনি নিজেই চিন্তা কৰক যে সেই সময়ত অসমীয়া মানুহে নাজানে, ইংলিছে নাজানে, টিচাৰ কেনেকৈ হ'ব? কমচে কম ইংলিছ পঢ়াবলৈতো নিজে জানিব লাগিব, জনা মানুহ নাছিলে। তো সেইকাৰণে মিষ্টাৰ ছিংগাৰ প্ৰিন্সিপাল হ'ল আৰু এছিষ্টেণ্টবিলাক আপোনাৰ বেংগলী আছিলে। তো এইটো কথা ক্লিয়াৰ যে বেংগলীয়ে অসমীয়া মানুহক ABCD শিকাইছিলে। তো ইয়াত যদি আকৌ কাৰোবাৰ মানে আপত্তি আছে, কমেণ্ট কৰি মোক জনাব পাৰে। আচ্ছা, এইবোৰ বেলেগ বিষয়। তো কথাটো হ'ল কি, ব্ৰিটিছে এইখন স্কুল বনালে। ল'ৰা ছোৱালী আপোনাৰ প্ৰথম বেছি ল'ৰা ছোৱালী নাছিলে, কম আছিলে। আপোনাৰ দৰং, নগাঁও, বিশ্বনাথ আৰু গুৱাহাটী, উত্তৰ গুৱাহাটী এইখিনি এৰিয়া কাভাৰ কৰিছিলে। যিসকল ল'ৰা ছোৱালী ইয়াত প্ৰথম পঢ়িছিলে, ষ্টুডেণ্ট আছিলে, তেওঁলোক পঢ়ি ওলাই আকৌ মানে তেওঁলোকে শিকাব পৰা হৈ গ'ল। তো তেওঁলোকে শিকাব বিচাৰিছিলে যে প্ৰথম ইংলিছটো জানক, কাৰণ ইংলিছ জানিলেহে তেওঁলোকে ইয়াত কামবোৰ কৰিব পাৰিব। যদি ইয়াৰে লোকেল মানুহে ইংলিছ বুজিয়ে নাপায়, তেওঁলোকৰ দিগদাৰ হ'ব। তো যিসকলে ইংলিছ অলপ জানে তেওঁলোকক ভাল দৰমহা দি মানে ভাল পদবীত চাকৰি দি দিয়ে।
আৰু যিবিলাকে নাজানে সেইবিলাকক আকৌ আনি ইয়াত শিকায় ইয়াত শিকোৱা হোৱাৰ পিছত ওলাই কিনে আকৌ বেলেগ স্কুলত শিকায় তো ইয়াত মানে যিমান স্কুলত আমাৰ অসমত যিমান মাষ্টৰ আছে সব মাষ্টৰ ইয়াত পঢ়ি যোৱা মানে এতিয়া কোনোবাই ক'ব নাই মইতো ইয়াত পঢ়া নাই মই অমুকত পঢ়িছোঁ মই তমুকত পঢ়িছোঁ তো তেওঁৰ যিজন মাষ্টৰ তেওঁ পঢ়িছে তেওঁ যদি কয় নাই ময়ো পঢ়া নাই তেনেহ'লে তেওঁৰ যিজন মাষ্টৰ আছিলে মানে একদম নৰ্থ ইষ্টৰ প্ৰথম স্কুল এইখন ইয়াত পঢ়িয়ে ওলাইছে এইটো মানে চিধাকৈ বুজি লওক মানে বাপেকৰ বাপেক ইয়াত পঢ়ি যোৱা তাৰে পিছত আপোনাৰ বেলেগ স্কুল খুলিছে তাৰে পিছত আকৌ বেলেগ মাষ্টৰ হৈছে তো এই স্কুলখন খুলিছিলে কিয় উদ্দেশ্য কি আছিলে সেইটো চবতকৈ ডাঙৰ প্ৰশ্ন এইটো উদ্দেশ্য আছিলে যে তেওঁলোকে কাম কাজ কৰিবলৈ কিছুমান মানুহক তেওঁলোকে নিজৰ পক্ষত ল'ব লাগিব তেতিয়াহে কাম কৰিব পাৰিব নহ'লে কেনেকৈ কাম কৰিব এজন বগা মানুহ আহি যাব বাকী ক'লা মানুহবিলাকেতো শিল মাৰি দিব তো সেইকাৰণে মানে মানুহ কিছুমানক তেওঁলোকে নিজৰ খুলীয়া কৰিব লাগিব তাৰ কাৰণে ইংলিছটো শিকাব লাগিব তাৰ কাৰণে আপোনাৰ বঙালী মানুহ আনি ইয়াত মাষ্টৰ লগাব লাগিব তো মানে এই যিজন কেপ্টেইন ফ্ৰেন্সিছ জেংকিন চাওক তেওঁ মানে কিমান ডাঙৰ কাম কৰি গৈছে আৰু সব স্কুলৰ মানে এইখন স্কুলৰ পৰাই সব স্কুল গৈছে তো এইটো কথা আপোনাৰ ক্লিয়াৰ হ'ল তো ইয়াৰ পিছত মই আকৌ ক'ম কেনেকৈ মানে কামবোৰ আগবাঢ়ি গৈছে কেনেকৈ ক'ত তাঁৰবিলাক কানেক্ট হৈ আছে মই যিমান কথা এইবিলাক ক'লোঁ চবৰ তাঁৰবিলাক ইয়াত কানেক্ট হৈ গ'ল এতিয়া ইয়াৰ পৰা আকৌ তাঁৰবিলাক গৈ থাকিব ঠিক আছে ধন্যবাদ মোৰ ভিডিঅ' ভাল পালে লাইক কৰিব ধন্যবাদ